কংগ্ৰেছ দলক বাৰম্বাৰ জনাই আছো যে ধিং সমষ্টিটোত আমি নিৰ্বাচন খেলিমেই। মেহবুব মুক্তাৰে আমাৰ ধিং সমষ্টিটোত নিৰ্বাচন খেলিব, এই কথাটো সকলোৱে জানে। গতিকে মই আহ্বান জনাম যে কংগ্ৰেছ দলে ধিং সমষ্টিটো স্বপ্ৰণোদিতভাৱে আমাৰ দলকে এৰি দিব, আৰু এৰি যদি নিদিয়ে তেতিয়াহ'লে আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। ধিঙত আমি যোৱাবাৰ 48,000 ভোট পাইছিলোঁ, ছেকেণ্ড পজিশ্যন। যোৱাবাৰ কংগ্ৰেছ আৰু AIDF লগ লাগি খেলাৰ সময়ত আমি ছেকেণ্ড পজিশ্যনত আছিলোঁ, আৰু আমাৰ মেহবুব মুক্তাৰে তেতিয়া চাঞ্চল্যৰ সৃষ্টি কৰি আছিলে। এইবাৰ আমি যোৱা 5টা বছৰ ধৰি ইয়াত লাগি আছোঁ। আমি প্ৰত্যেকটো বুথ কমিটি তৈয়াৰ কৰি লৈছোঁ, আৰু আমাৰ কাৰণে এইটো এটা আনকম্প্ৰমাইজিং চিট হয়। সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে আপোনালোকক কৈ দিছোঁ যে আপোনালোকে নিজে খবৰ লৈ লওক যে আজিৰ দিনটোত ধিং সমষ্টিত আটাইতকৈ ভাল সংগঠন কাৰ। আজিৰ দিনটোত ধিং সমষ্টিত ৰাইজৰ উৎসাহটো কি চলি আছে। আজিৰ দিনটোত মেহবুব মুক্তাৰ নিজে এজন সাংবাদিক আছিলে। আপোনালোকে সকলোৱে জানে তেওঁ এজন ধৰ্মনিৰপেক্ষ মানুহ হিচাপে, সকলো জাতিৰ মানুহৰ মাজত মিলা মিছা কৰা মানুহ হিচাপে তেওঁৰ প্ৰতি সকলো জাতি ধৰ্মৰ মানুহে এটা আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে মই অতি স্পষ্ট ভাষাত কৈ দিছোঁ যে গোটেই অসমত মাত্ৰ কেইটামান সমষ্টিত আমি চিট বিচাৰিছোঁ, আসন বিচাৰিছোঁ, আৰু এই কেইটামান সমষ্টিৰ ভিতৰত আমাৰ ধিং সমষ্টিটো এৰিব নোৱাৰা সমষ্টি, আৰু এই সমষ্টিটোত যদি আমাক এৰি নিদিয়ে তেতিয়াহ'লে আমাৰ আৰু কোনো উপায় নাথাকে। কংগ্ৰেছ দলক বাৰম্বাৰ জনাই আছোঁ যে ধিং সমষ্টিটোত আমি নিৰ্বাচন খেলিমেই। মেহবুব মুক্তাৰে আমাৰ ধিং সমষ্টিটোত নিৰ্বাচন খেলিব, এই কথাটো সকলোৱে জানে। গতিকে মই আহ্বান জনাম যে কংগ্ৰেছ দলে ধিং সমষ্টিটো স্বপ্ৰণোদিতভাৱে আমাৰ দলকে এৰি দিব, আৰু এৰি যদি নিদিয়ে তেতিয়াহ'লে আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। ধিঙত আমি যোৱাবাৰ 48,000 ভোট পাইছিলোঁ, ছেকেণ্ড পজিশ্যন। যোৱাবাৰ কংগ্ৰেছ আৰু AIDF লগ লাগি খেলাৰ সময়ত আমি ছেকেণ্ড পজিশ্যনত আছিলোঁ, আৰু আমাৰ মেহবুব মুক্তাৰে তেতিয়া চাঞ্চল্যৰ সৃষ্টি কৰি আছিলে। এইবাৰ আমি যোৱা 5টা বছৰ ধৰি ইয়াত লাগি আছোঁ। আমি প্ৰত্যেকটো বুথ কমিটি তৈয়াৰ কৰি লৈছোঁ, আৰু আমাৰ কাৰণে এইটো এটা আনকম্প্ৰমাইজিং চিট হয়। সেইকাৰণে মই অতি স্পষ্ট ভাষাৰে আপোনালোকক কৈ দিছোঁ যে আপোনালোকে নিজে খবৰ লৈ লওক যে আজিৰ দিনটোত ধিং সমষ্টিত আটাইতকৈ ভাল সংগঠন কাৰ। আজিৰ দিনটোত ধিং সমষ্টিত ৰাইজৰ উৎসাহটো কি চলি আছে। আজিৰ দিনটোত মেহবুব মুক্তাৰ নিজে এজন সাংবাদিক আছিলে। আপোনালোকে সকলোৱে জানে তেওঁ এজন ধৰ্মনিৰপেক্ষ মানুহ হিচাপে, সকলো জাতিৰ মানুহৰ মাজত মিলা মিছা কৰা মানুহ হিচাপে তেওঁৰ প্ৰতি সকলো জাতি ধৰ্মৰ মানুহে এটা আগ্ৰহ প্ৰকাশ কৰিছে। গতিকে মই অতি স্পষ্ট ভাষাত কৈ দিছোঁ যে গোটেই অসমত মাত্ৰ কেইটামান সমষ্টিত আমি চিট বিচাৰিছোঁ, আসন বিচাৰিছোঁ, আৰু এই কেইটামান সমষ্টিৰ ভিতৰত আমাৰ ধিং সমষ্টিটো এৰিব নোৱাৰা সমষ্টি, আৰু এই সমষ্টিটোত যদি আমাক এৰি নিদিয়ে তেতিয়াহ'লে আমাৰ আৰু কোনো উপায় নাথাকে।